গাইস আজি চাইকেল চলাই চলাই অৰ্থাৎ পেডেল মাৰি মাৰি যাই আছো কিন্তু কলৈ যাই আছো সেইটোহে পিছৰ কথা। গাইস অলপ পূজা পূজা লাগছে পূজা চাব আহিব। আপোনালোকে ক'ত পূজা চাব যাব এইবাৰ কমেণ্ট কৰি কেনে জনাবচোন। যি নহওক আহক, আমি উপস্থিত আছো বৰ্তমান বৰাজলত, আৰু বৰাজলৰ এইখন দুৰ্গা পূজা আৰু এইবাৰ মহাৰাজত জয়ন্তী বৰ্ষ পূজা। ইয়াতে দোকানে দোকান ভৰ্তি হৈ যাব। আৰু এইবাৰ মানে কি আপোনাৰ একক নৃত্য প্ৰতিযোগিতা আছে, দিহানাম প্ৰতিযোগিতা আছে, গায়ক আছে। তো মানে কি আপোনালোকক কম, মানে এটা লেভেলত এইবাৰ পূজা হ'ব, 10 দিনীয়া পূজা হ'ব। লগতে গানৰ আখৰাও চলি আছে। গাইজ অলপ বলকচোন, আমি ভিতৰত যাই কেনে গানৰ আখৰাও অলপমান চাই লওঁ, নে কি কয় আৰু। নমস্কাৰ। বৰাজলৰ মাজবুকত শ্ৰী শ্ৰী দুৰ্গা পূজাৰ এইবাৰ আমাৰ মহাৰাজত জয়ন্তী উদযাপন বৰ্ষ। সেয়েহে আমি 10 দিনীয়া কাৰ্যসূচীৰে 23 ছেপ্টেম্বৰৰ পৰা 2 অক্টোবৰলৈ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। সম্পাদক কংকন কলিতা, কংকন কলিতাক আমি আমাৰ কাৰ্যসূচী সম্পৰ্কে দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। বৰাজল সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজা এইবেলি আমাৰ মহাৰাজত জয়ন্তী উদযাপন বৰ্ষ আমি পালন কৰিবলৈ ওলাইছোঁ। অহা 23 ছেপ্টেম্বৰ তাৰিখৰ পৰা 2 অক্টোবৰ তাৰিখলৈ 10 দিনীয়া বিশাল কাৰ্যসূচীৰে আমি পূজা ভাগ আয়োজন কৰিছোঁ। যে আমাৰ 23 তাৰিখৰ পৰা যি আমাৰ মুখ্যদ্বাৰ উন্মোচন কৰিব আমাৰ নলবাৰী জিলাৰ আয়ুক্ত সন্মানীয় নিবেদিতা দাস পাটোৱাৰী ছাৰৰ আমাৰ পূজা ভাগ আৰম্ভ কৰি আমাৰ যি প্ৰথম দিনা যি 2 দিনীয়া আমাৰ ঢুলীয়া কাৰ্যসূচী আছে, পিছত আয়তীৰ নাম দল, আমি প্ৰায় 6 থোৰা আমাৰ নাগাৰা নাম দলক নিমন্ত্ৰণ জনাইছোঁ। আৰু আমাৰ শেষৰ দিনা অৰ্থাৎ বিদায় দশমীৰ দিনা অসমৰ জনপ্ৰিয় গায়ক নীল আকাশক আমন্ত্ৰণ জনাইছোঁ। এই জগতে আপোনালোকৰ এই চেনেলৰ জৰিয়তে সমগ্ৰ অসমবাসীক আমাৰ এই বৰাজলৰ বুকলৈ আহি মহাৰাজত জয়ন্তী উপভোগ কৰিবলৈ আমি আহ্বান জনাইছোঁ। আমাৰ এই মহাৰাজত জয়ন্তী উদযাপন সমিতিখনত প্ৰায় 40 লাখ টকাৰ আমাৰ বাজেট নিৰ্ধাৰণ কৰা হৈছে। আমাৰ এই পূজাৰ লগত সংগতি ৰাখি আমি আমাৰ সমবেত সংগীত থাকিব। আমাৰ এই যে সমবেত সংগীতৰ আখৰা চলিছে আপোনাৰ দেখা পালে। ঠিক তেনেদৰে আমাৰ যি এইবাৰ আমি সাংস্কৃতিক শোভাযাত্ৰা আয়োজন কৰিছোঁ 75 বছৰ উপলক্ষে। আৰু পুনৰবাৰ আপোনালোকে চেনেলে সমগ্ৰ অসমবাসী ৰাইজলৈ আমাৰ মহাৰাজত জয়ন্তী পূজা ভাগ উপভোগ কৰাৰ কাৰণে আহ্বান জনাইছোঁ। সদয়ত আপোনালোকক এটাই কামনা কৰোঁ, ইয়াৰ পূজা চাব আহিব। বৰাজলৰ এটা লেভেলত পূজা হ'ব যাই আছে। আপোনালোকে আহিব, চাব, গায়ক চাব, এনজয় কৰিব, ফূৰ্তি কৰিব, আৰু পূজাটো ভালে ভালে যাক, আৰু আপোনালোকেও মানে ভালকে উদযাপন কৰিব বুলি আশা থাকিল। শেষত আকৌ এবাৰ আপোনালোকক নিমন্ত্ৰণ জনালো। আজিৰ ভিডিঅ'টো ইমানখিনি আছিল। যদি চাই ভাল পালাক তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আজি কাৰণে বাই বাই, জয় আই অসম।